Hello everyone, আজি আমি আকৌ এটা ভিডিঅ'লৈ আহিলো আজি আমি 3D ডিসকাস কৰিম তোমালোকৰ সবৰে পৰীক্ষা পাইছে হি ক্লাস 12 ৰ হয়নে গতিকে ক্লাস 12 ৰ 3D বহুতৰ ডাউট আছে বুলি কৈছিলে গতিকে 3D ৰ ডিটেইলছত কোৱাটো পসিবল নহব মই কোৱেশ্চন ওয়াইজ আজি ডিসকাস কৰিবলৈ ট্ৰাই কৰিম যে এটা কোৱেশ্চন লম হে কোৱেশ্চনটো কেনেকৈ কৰে তো হে কোৱেশ্চনটোৰ লগত আমাক যে নলেজ লাগে হেখিনিহে আমি ডিসকাস কৰিম তাতকৈ বেছি একো ডিসকাস নকৰো আৰু তেনেকৈ আমি 3D চেপ্টাৰটো ডিসকাস কৰিবলৈ ট্ৰাই কৰিম ঠিক আছে তো ফাৰ্স্ট কোৱেশ্চন Verify if the points given this A, B, C are collinear or not. So, a point in the collinear hoy ne nohoy test kori dibo lage. Now, what is the meaning of collinear? Collinear ki bostu? Collinear hoise je point gita eketa line ote thakibo lagbo. A, B, C. Adal line ote A, B, C. This is called collinear. Hoy ne? Class tomalage 10 or eto pai haisa tat distance formula use koribo lage. A, B plus BC equal যদি AC হৈ যায় হেতু কোলিনিয়াৰ হৈ যায় কিন্তু ইয়াত 3D 3 ডাইমেনশনত আমি তেনেকৈ নকৰো আমি কি কৰিম আমি লাইনছৰ টাৰ্মছত ডাইৰেকশন ৰেশিও টাৰ্মছত আমি কৰিবলৈ ট্ৰাই কৰিম এটা ডাইৰেকশন ৰেশিও কি বস্তু ডাইৰেকশন কোসাইনছ কি বস্তু আজি মই হেবিলাকত ইমান ডিটেইলছত নুহুমাও কাৰণ ডাইৰেকশন ৰেশিও ডাইৰেকশন কোসাইন বুজাবলৈ মোৰ বেলেগ এটা ভিডিও বনাব লাগিব গতিকে আমি বেলেগ ভিডিও শিকিম কিন্তু ডাইৰেক্ট কোৱেশ্চনটো পোৱাৰ লগে লগে কেনেকৈ কৰে হেতু আমি চাম কিয়নো এই কোৱেশ্চনটো বহুত বেছি ইম্পৰ্টেন্ট তোমালোকে জানাই যে ক্লাস 10 ৰ পৰা দেখি আছা কোলিনিয়াৰিটি কোৱেশ্চন স্ট্ৰেইট লাইনছ দেখিছা বহুত চেপ্টাৰছত তোমালোকে হয়তো কোলিনিয়াৰিটি কোৱেশ্চনছ দেখিছা ঠিক আছে Okay, তো আমি কি কৰিম ডাইৰেকশন ৰেশিও লাম কেনেকৈ কৰিম যে আমি তিনটা পইণ্ট আছে A B C গতিকে আমি এই পইণ্ট ইন্টাৰ সো তিনটা পইণ্ট আছে A B C এই পইণ্ট ইন্টাৰ A B আৰু AC ৰ আমি ডাইৰেকশন ৰেশিও লাম দুটা পইণ্ট দুটাকে দুবাৰ ডাইৰেকশন ৰেশিওছ লাম আৰু হেতু হ'ব AB জয়নিং লাইন আৰু AC জয়নিং লাইনৰ ডাইৰেকশন ৰেশিওছ ডাইৰেকশন ৰেশিও অফ দা লাইন AB ডাইৰেকশন ৰেশিও অফ দা লাইন AC আৰু হে ৰেশিও গিটা ওলোৱাৰ পাছত আমি তাৰ প্ৰপৰচনেলিটি চেক কৰিম কি কৰিম আমি ডিসকাস কৰিম বাট প্ৰথম ডাইৰেকশন ৰেশিও ওলাই লও কেনেকৈ ওলাম ডাইৰেকশন ৰেশিও ওলাবলৈ সদায় কি কৰিব লাগে যেনেবা মই A আৰু B ডাইৰেকশন ৰেশিও ওলাব খুজিছো তেতিয়া হলে সদায় কি কৰিব লাগে আমাৰ x coordinate minus x coordinate 2 minus minus 1 2 minus minus 1 comma y coordinate minus y coordinate minus 1 comma 0 comma 3 minus 2 minus kori 2 minus minus 1 তুমি 3 পাবা minus 1 or value minus 1 3 minus 2 1 পাবা so এইগিটা হল তোমাৰ direction ratios of the line AB similarly direction ratio of the line তুমি AC পাই যাবা direction ratio of the line AC A আৰু C কাৰণে C 8 minus minus 1 তুমি 8 minus minus 1 9 পাবা minus 3 0 কৰিলে তুমি minus 3 0 কৰিলে তুমি minus 3 পাবা 5 minus 2 কৰিলে তুমি 3 পাবা 5 minus 2 কৰিলে তুমি 3 পাবা গতিকে আমাৰ পালো AC ডাইৰেকশন ৰেশিও এতিয়া আমি কেনেকৈ গম পাম যে লাইন কিটা কোলিনিয়াৰ হয় নে নহয় হেতু জানিবৰ কাৰণে হে ডাইৰেকশন ৰেশিওছ বিলাকৰ তোমালোকে কি লৈ লোৱা ডাইৰেকশন ৰেশিওছ বিলাকৰ ৰেশিও লৈ লোৱা প্ৰপৰচনেলিটি চেক কৰা যে 3/9 বা 9/3 মই তলৰটো পা ওপৰটো কৈছো 9/3 কি ওলাব 3 -3/-1 কি ওলাব 3 -3/-1 3 3/1 3 গুটেই গিটা যদি একে ওলাই কি গলো গুটেই গিটা যদি একে ওলাই হেতু কি বুলি কব ডাইৰেকশন ৰেশিওছ আৰ proportional মানে আমাৰ proportional direction ratio খিনি একে হৈ আছে direction ratio যেটো proportionality হেতু একে মানে proportional হৈ আছে লাইক ratios খিনি একে হৈ আছে direction ratios হিয়ত একে হৈ আছে তাৰ মানে proportional হৈ আছে আৰু যদি হে proportional হৈ আছে yes the lines are collinear আৰু যদি একিটা equal নোলায় then lines are not collinear ঠিক আছে হেতু ফাৰ্স্ট কোৱেশ্চন আৰু বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন আৰু এটা কোৱেশ্চন ডিসকাস কৰি যাও আৰু এটা কমন কোৱেশ্চনটো মই লিখি দিছো তোমালোকে লিখি যোৱা এটো ভিডিওটো পজ কৰি তোমালোকে লিখি লবা তাৰ পিছত পিছৰ কোৱেশ্চনটো এটা যেটো কৰিবলৈ গৈছে এটো মোৰ লগে লগে লিখি যাবা ঠিক আছে মই কৈ গৈছো মোৰ লগে লগে লিখি যোৱা কি আছে কোৱেশ্চনটো দিছে এটো একদম সহজ কোৱেশ্চন এনেকুৱা কোৱেশ্চন আগতেও কৰি আইছা the distance from the point the distance from the point 71A to the point kiman 459 is 5 The distance from the point 71A
to the 0.459 is 5 ঠিক আছে find the value of a find the value of a find the value of a value of a আৰু তোমালোকে নাভাবিবা যে মই কবাৰ জোৰটোৰ কোৱেশ্চন আনি কৰাইছো এবোৰ আগৰ পেপাৰত আহি গৈছে তোমালোকে যদি বহুত আগৰ পেপাৰৰ পৰা আৰম্ভ কৰি যদি এনেকুৱা কোৱেশ্চন দেখিবাই এণ্ড দেখিবাই ওকে এনেকুৱা কোৱেশ্চনটো ক্লাছ 10 তো কৰি আছিলো ক্লাছ 10 ত খালি আমাৰ কি আছিল 2 ডাইমেনশনত আছিল 3 ডাইমেনশনত আছে সো ইহঁতৰ মাজৰ ডিসটেন্স তো 5 বুলি দি দিছে তো ডিসটেন্স কেনেকৈ ওলাই সলিউশন হাউ টু ফাইন্ড ডিসটেন্স given পৰীক্ষাৰ সদায় এনেকৈ ধুনিয়াকৈ লিখিব লাগে ঠিক আছে given distance তোমালোকে আকৌ কোনবাই ডাইৰেক্ট কৰি দিয়া একদম ডাইৰেক্ট ডিসটেন্স ইকুয়াল ফৰ্মুলা লগা ইকুয়াল 5 লিখি দিয়া নো পৰীক্ষাৰ সদায় বহিখন ধুনিয়াকৈ লিখিব লাগে ডিসটেন্স between 7-1a and 7-1a and 4-5-9 is 5 ঠিক আছে therefore root over distance কেনেকৈ ওলাই x coordinate minus x coordinate whole square y coordinate minus y coordinate whole square plus z coordinate minus z coordinate whole square হয়নে equal 5 হয়নে x coordinate minus x coordinate whole square আসলে নে x1 minus x2 whole square y1 minus y2 whole square উপর root over class 10 ত distance formula শিকিয়া আসলা হয় ইয়াত খালি আৰু এটা কোঅৰ্ডিনেট আহিব z z minus z1 a minus 9 whole square আৰু হেতু ইকুয়াল 5 তো ইয়াৰ পৰা উলিয়াই দিয়া 7 minus 4 কি হৈ যাব 3 square 1 minus 4 minus 4 square আৰু এটো হৈ যাব a minus 9 এ থাকিব whole square equal 5 both side whole square কৰিলে root ডাল কাটা যাব both side যদি মই whole square কৰি দিও এই root ডাল কাটা যাব থাকি যাব 9 plus 16 এটো ভাঙি দিয়া a minus b whole square a square minus 3ab sorry 2ab plus b square equal 25 ঠিক আছে এটা সিম্পলিফাই কৰা 9 plus 16 plus a square minus 18a plus 81 equal 25 ঠিক আছে তো 19 plus 6 25 plus a square minus 18a plus 81 equal 25 so এটা 25 কাটা গল থাকি গল আকৌ আমাৰ এটোই থাকি গল তো তাৰ মানে আমি এটো নভঙা হেতেনে হৈছিলে কিন্তু আমি তো নাজানো ভাঙিব লাগিব নে না লাগিব আমি তো নাজানো তো আকৌ ওলাই গল তো তাৰ মানে a minus 9 whole square হয় এটো equal 0 তো তাৰ পৰা তুমি পাই যাবা কি a minus 9 whole square equal a minus 9 equal 0 a minus 9 equal 0 এটো দুবাৰ লিখি দেখুৱাই দিব লাগিব বহুতে আকৌ নিলিখে দুবাৰ লিখি দেখুৱাব লাগিব তাৰ পিছতহে এটা ভ্যালু লম a minus 9 equal 0 a minus 9 equal 0 a equal 9 তো তাৰ মানে বেসিক্যালি আমাৰ ওলালে therefore a equal 9 ঠিক আছে বাস দুটা বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন মই 3D শিকাই দিলো সো এই দুটা এনেকুৱা কোৱেশ্চন যদি আহে পাৰিম ঠিক আছে